জীৱনত কেতিয়াও কবিতা লিখি পোৱা নাছিলোঁ, কিন্তু তোৰ মৰমে মোক কবিতা লিখিবলৈ শিকালে। আজিৰ পৰা 16 বছৰ আগতে তই জন্ম লৈছিলি মোৰ গাঁৱতে। আজিও মনত পৰে তোক সৰুতে দেখা। চাওঁতে চাওঁতে তই যৌৱনত ভৰি দিলি। ময়ো তেতিয়াৰ পৰা 21 বছৰীয়া এজন তেজাল ডেকা। তোৰ প্ৰেমত পৰিম বুলি ভবা নাছিলো, কিন্তু এদিন হঠাতে তোৰ প্ৰতি মনত এক অচিন ভাৱ আহিল। সেইদিনা আছিল শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নাট আৰম্ভণি। তেতিয়াই মোৰ জীৱনৰ প্ৰেম পুনৰ আৰম্ভ হ'ল তোৰ লগত। তেতিয়াই ভাবিছিলো তোক জীৱনৰ লগৰী হিচাপে। লাহে লাহে তই মোৰ কাষলৈ আহিলি। দিনবোৰ গৈ গৈ বছৰ হ'ল। আৰু এবাৰ ৰাসলীলা আৰম্ভ হ'ল। লাহে লাহে আমাৰ মৰমে 2 বছৰ পাৰ কৰিলে। তইও মেট্ৰিক পাছ কৰিলি, নতুনকৈ কলেজ গলি। জীৱনবোৰ প্ৰায় সুখৰ হৈ আছিল, কিন্তু এদিন হঠাতে মোৰ জীৱনলৈ কাল এন্ধাৰ নামি আহিল। সেইদিনা আছিল জুলাই 20 তাৰিখ 2016 চনত। এনেকুৱা লাগিছিল এক মুহূৰ্তত জীৱনৰ সকলো হেৰুৱালো। তই মোক এৰি আনৰ কাষলৈ গলি। কেতিয়াও বিশ্বাস কৰিব পৰা নাছিলো তাই মোক এৰি আনৰ কাষলৈ গল। কেতিয়াও বিশ্বাস কৰিব পৰা নাছিলো, কাৰণ সেইদিনা তাই মোক কান্দি কান্দি কৈছিল, আগত পোৱা নাছিলি। ভাল যে মই কালি এইটো একেবাৰে গুচি নগলো। হ'ব দে হ'ব দে, তই মোক বৈতই তই মোক লাজ দিব নালাগে, গম পাইছ? তোৰ বৈত নহয়, মোৰ মনত আছিলে, এতিয়া মনতে আছে বাৰু, চিন্তা কৰিব নালাগে। তই ভালকে মানুহ হ। কিন্তু 28 জুলাইত বিশ্বাস কৰিবলৈ বাধ্য হলো। তেতিয়াই তাইৰ প্ৰতি থকা মোৰ সকলো বিশ্বাস আৰু ভাল পোৱা শেষ হৈ গল। সেইদিনাই তাই একেবাৰে আনৰ কাষলৈ গল। ভুল মোৰে আছিলে, কাৰণ মই বেলেগৰ দৰে ৰহন সানি মোৰ ভাল পোৱা প্ৰকাশ কৰিব নাজানিছিলো তাইৰ আগত কান্দি দেখুৱাবলৈ। কিন্তু মোৰ হৃদয়ত আছিল তাইৰ প্ৰতি মহাসাগৰৰ দৰে মৰম, আকাশৰ দৰে বিশ্বাস আৰু বহুত সন্মান। কিন্তু তাই সেইবোৰ নুবুজিলে। বুজিলে মাথো কেনেকৈ এজনক এৰি এজনক ভাল পাব লাগে। আজিও আশা কৰক তাইৰ বাবে। লাভ ইউ ভেন্দি।